সোনম ৱাংচুক, যাক লৈ এতিয়া দেশত তোলপাৰ লাগি গৈছে, তেওঁ 21 দিন হাংগাৰ ষ্ট্ৰাইক কৰাৰ বাবে এতিয়া হস্পিটেলাইজ হৈ গ'ল। কিন্তু চৰকাৰৰ ফালৰ পৰা একো এটা ৰিপ্লাই নাই। তেওঁ ভাৰতৰ উঠি অহা চামৰ কাৰণে মাত মাতিছিলে, হাংগাৰ ষ্ট্ৰাইক কৰিছিলে। ইমান ডাঙৰ এটা যে এডুকেশ্যন ছিষ্টেম ফেলিয়াৰ হ'ল আমাৰ দেশত, তাৰ কাৰণে মাত মাতিছিলে। নীট নিচিনা ইমান ডাঙৰ এক্সাম এটাৰ পেপাৰ লিক হ'ল, এইটো এবাৰ নহয়। আমি 2024তো দেখা পাইছিলোঁ পেপাৰ লিক হোৱা। এইটো দুখ অকল এক্সাম দিয়াসকলে বুজি পায় আৰু তেওঁলোকৰ পেৰেণ্টছে। কাৰণ 3-4 বছৰ লাগে এক্সামটোৰ প্ৰিপেৰেশ্যন কৰিবলৈ, আৰু হাজাৰ হাজাৰ কি লাখ লাখ টকা লয় আজিকালি কোচিং চেণ্টাৰে। কোচিং চেণ্টাৰ নামত খৰচ হয়, তাৰপিছত এক্সামৰ আগত পেপাৰ লিক হয়। তাৰ ফলত কি হয়, বহুত ষ্টুডেণ্টছে ছুইচাইডো কৰি লয়। কিন্তু বহুতে মনে মনে আছে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত হোৱা নাই। এনেকৈ যদি চবেই মনে মনে থাকে, এদিন তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত নিশ্চয় হ'ব। সেইটো দিন দেখাৰ আগত আমি চবেই সেইকাৰণে কুৱেশ্যন কৰিব লাগে। আমি এখন ডেম'ক্ৰেটিক দেশত থাকোঁ, আমাৰ এইটো অধিকাৰ আছে। যদি ছিষ্টেমত মেজৰ ফেইলিয়াৰ হয়, আমি কুৱেশ্যন কৰিব পাৰোঁ। কিন্তু এইটো অধিকাৰো আমাৰ পৰা লৈ যাব যদি আমি মনে মনে থাকোঁ। বাকী আপোনালোকে কি ভাবে জনাব কমেণ্টত।